নমস্কাৰ। আজি মই হনুমান বজ্ৰংগ বাণৰ বিষয়ে ক'ম দেই। যিহেতু শ্বৰ্ট ভিডিঅ', সেই বজ্ৰংগ বাণ হৈছে এনেকুৱা শক্তিশালী যি নেকি আপোনালোকে যদি আপোনালোকৰ জীৱনত হৈ থকা যিকোনো সমস্যা আপুনি হনুমানজীৰ আগত ব্যক্ত কৰে, তেখেতক যদি আবাহন কৰে, হনুমানজীয়ে আমাৰ সকলো সমস্যাই তুমি দূৰ কৰি দিয়া সোনকালে, তেতিয়া এই বজ্ৰংগ বাণৰ 4টা লাইন বিশেষ মই ক'ব বিচাৰোঁ। হনুমানজীৰ যদি বজ্ৰংগ বাণৰ আপোনালোকে গোটেই বজ্ৰংগ বাণখন পঢ়ে তেতিয়াতো বহুতেই ভাল। আৰু যদিহে কোনোবাই কয় যে বজ্ৰংগ বাণখন পঢ়িবৰ সময়ো নাথাকে, তেন্তে আপোনালোকে এই 4টা লাইন হ'লেও আপোনালোকে মাতিব। যদি আপোনালোকৰ কাম কাজবিলাক দেৰি হৈ গৈ আছে, সোনকালে নহয়গৈ, তেতিয়া আপোনালোকে হনুমানজীক আবাহন কৰিব, কিন্তু অন্তঃকৰণেৰে, শুদ্ধ মনেৰে, পবিত্ৰ মনেৰে আবাহন কৰিব। নিশ্চয় হনুমানজীয়ে আপোনালোকক, আমাক সকলোকে সেই সমস্যাৰ পৰা সোনকালে মুক্তি দিব। কাৰণ কিয় জানেনে, এই বজ্ৰংগ বাণৰ এই 4টা লাইনতে ইমান কৃপা আছে নহয়, ভাবিব নোৱাৰা আশীৰ্বাদ তেওঁ দি দিয়ে, সোনকালে কিন্তু পূৰণ কৰায়। সেই 4টা লাইন হৈছে, जय हनुमान संत हितकारी सुन लीजिए प्रभु अर्ज हमारी जन के काज विलम्ब ना कीजिए अतुर दौरी महाशक्ति दीजिए। जय हनुमान संत हितकारी सुन लीजिए प्रभु अर्ज हमारी जन के काज विलम्ब ना कीजिए अतुर दौरी महाशक्ति दीजिए। সেনেকৈ আপোনালোকে 5 বাৰ 7 বাৰ বা 9 বাৰ ৰাতিপুৱা গধূলি এই লাইনকেইটা আপোনালোকে মাতিবচোন। আপোনালোকৰ মনৰ ইচ্ছা তেওঁক ক'ব, কৈ পেলাই 4টা লাইন মাতিব, চাবচোন কিমান কৃপা হ'ব আপোনালোকৰ ওপৰত। সোনকালে কিন্তু হয় দেই, আপোনালোকে প্ৰয়োগ কৰিব। ধন্যবাদ।